আসসালামু আলাইকুম। মই আপোনাক এটা কথা কওঁ দেই। বহুত মানুহ আছে নহয় যোনে কয় যে মোৰ মা পঢ়া শুনা নহয়, অনপঢ় হয়, একো নাজানে, মোৰ একো হেল্প কৰিব নোৱাৰে, একো প্ৰব্লেম ছল্ভ কৰিব নোৱাৰে। থাকে তেনেকুৱা বহুত আছে ল'ৰা ছোৱালী, এতিয়াও আছে। কিন্তু মই কি মানুহ জানেনে, মাকজনী পঢ়া শুনা থাকক বা নাথাকক, মাকটো মাক হয়। আপোনাৰ লাইফত যিমান প্ৰব্লেমছ আহি যাওক, যিমান বিপদ আহি যাওক আপোনাৰ জীৱনত, সদায় এজন মানুহ আপোনাৰ লগত থাকে। সেইটো কোন হয়? সেইটো হ'ল আমাৰ মাক। আমাৰ মাকজনী সদায় আপোনাৰ লগত থাকিব। আপুনি কিবা ভুল কৰিলেও আপোনাক মাফ কৰি দিয়ে, যিমানে ডাঙৰ ভুল কৰি নিদিয়ক। মাকজনী সদায় মাফ কৰি, আগতে খং কৰে কিন্তু পিছত মাফ কৰিয়ে দিয়ে। আপোনাৰ লাইফত আপোনাৰ লগত কোনোবা থাকক বা নাথাকক, একদম আপোনাৰ ক্ল'জ পাৰ্চন যোন থাকে ন, সিহঁতো আপোনাক এৰি দিয়ে। কিন্তু মাকজনী কেতিয়াও আপোনাক এৰি নিদিয়ে। কোনো চিচুৱেশ্যনত আপোনাৰ লগত সদায় থাকিব, আপোনাক সদায় বুজাব আৰু সদায় এটা কথা ক'ব, একো নহয়, ভাল হৈ যাব। আপোনাক বহুত হিম্মত দিয়ে। সেইটো কাৰণে নিজৰ মাকক ইনচাল্ট নকৰিব, নেগলেক্ট নকৰিব। নিজৰ মাকৰ ইজ্জত কৰিব, মাকজনীক সন্মান কৰিব, ৰেচপেক্ট কৰিব আৰু নিজৰ মাৰ লগত সদায় ভালকৈ থাকিব। মোৰ কথাটো কেনেকুৱা পালে কমেণ্টত জনাব, লাইক আৰু শ্বেয়াৰ কৰিব।